ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি আজি বায়ুৰ এটি সহজ পৰীক্ষা কৰি চাওঁ। ইয়াৰ কাৰণে আমাক লাগিব এখন প্লেট, এডাল মমবাতি আৰু অকমান পানী আৰু এটা আইনাৰ গিলাচ। প্ৰথমতে প্লেটখনত আমি মমবাতিডাল জ্বলাই ল'ম। তাৰ পিছত আমি তাত অকমান পানী ঢালি দিম। পানীখিনি দিয়াৰ পিছত আমি সকলোৰে ঘৰত নীল থাকে নহয়, নীল অকমান পানীটো আমি নীলা কৰি লৈছোঁ, নললেও হ'ব, মই নীলা কৰি লৈছোঁ। এতিয়া এই পানীখিনিত ৰংটো ভালকে মিহলাই লোৱাৰ পিছত যিটো আইনাৰ গিলাচ আছে, আইনাৰ গিলাচটোৰে কেণ্ডেলডাল ঢাকি দিম। ঢাকি দিয়াৰ লগে লগে চাবাচোন গিলাচটোৰ তলফাললৈ মন কৰা, পানীটো লাহে লাহে ওপৰলৈ উঠি আহিছে আৰু এতিয়া কেণ্ডেলডাল নুমাই গ'ল। এতিয়া কি দেখিছা, গিলাচটোৰ ভিতৰত পানী ওপৰলৈ উঠি আহিছে, কেণ্ডেলডাল নুমাই গৈছে। আকৌ এবাৰ চোৱাচোন কিহৰ কাৰণে বাৰু কেণ্ডেলডাল নুমাই গৈছে আৰু পানীটো উঠি আহিছে জানানে? গিলাচটোৰ ভিতৰত যিখিনি অক্সিজেন আছিলে ঢাকি দিয়াৰ লগে লগে পানীখিনি উঠি আহিছে আৰু অক্সিজেনটো যেতিয়া শেষ হৈ গৈছে গিলাচটোৰ ভিতৰত থকা, তেতিয়া কেণ্ডেলডাল নুমাই গৈছে। ইয়াৰ পৰা আমি কি বুজিলোঁ? জুই জ্বলি থাকিবলৈ অক্সিজেনৰ দৰকাৰ। যেতিয়াই অক্সিজেন শেষ হ'ব তেতিয়াই জুইখিনি নুমাই যাব। এতিয়াও আমি এই পৰীক্ষাটো কৰোঁতে যেতিয়া গিলাচটোৰ ভিতৰত অক্সিজেনখিনি শেষ হৈ গৈছিল তেতিয়াই কেণ্ডেলডাল নুমাই গৈছিলে আৰু যিখিনি খালী ঠাই হৈছিল সেইখিনি পানীৰে ভৰি গৈছিল। সকলোৰে নিশ্চয় ভাল লাগিলে। এতিয়া তোমালোকেও ঘৰত নিজে কৰি চাবা আৰু যেতিয়া তোমালোকে কৰিবা তাৰ এটা ভিডিঅ' বনাবা, বনাই মোলৈ পঠাবাচোন। তেতিয়া ময়ো চাম তোমালোকে কেনেকৈ কৰিছা আৰু সকলোৰে খুব ভাল লাগিব। আজিলৈ আহিছোঁ দেই।